মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টমমান শ্ৰেণীৰ 6 নম্বৰটো লেছন। পাঠ হৈছে 6 নম্বৰটো পাঠ এইটো হৈছে প্ৰগতিৰ সোণালী বাট। এই প্ৰশ্নটোৰ আগৰ অধ্যায়বোৰ দিয়া আছে আৰু আগত আৰু 5টা অধ্যায় আমি আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই এতিয়াই গৈ চাই লোৱা। এইটো হৈছে 6 নম্বৰ পাঠ। আটাইবোৰ প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট আৰু আটাইবোৰ প্ৰশ্ন মই অতি চুটিকৈ আলোচনা কৰি দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা কমেণ্ট কৰিবা। তোমালোকে এটা কমেণ্টে মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰি যোগায়। তোমালোকৰ যদি ছ'চিয়েল সায়েন্স, মেথছ আৰু ইংলিছৰ কুৱেশ্যন আনসাৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। 1 নম্বৰটো কৈছে পাঠটো স্পষ্টকৈ আৰু উচ্চাৰণেৰে শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়িব দিছে। তাৰপিছত 2 নম্বৰটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন কোনে লোকাৰণ্য হোৱাৰ কাৰণ কি? হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলৰ আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। তাৰপিছত প্ৰদৰ্শনীখন কোনে পাতিছিল? প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোট ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল? অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। তাৰপিছত চোৱা, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটটোক কি বুলি জনা যায়? স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটটোক আত্মসহায়ক গোট বুলি জনা যায়। এই গোটটোৰ উৎপাদন কৰা সামগ্ৰীসমূহ কি? সামগ্ৰীসমূহ কি কৰা হয়? এই গোটটোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকক চাহিদা পূৰণ কৰা হয়। 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু মৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? উত্তৰত লিখিবা। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? চোৱা, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধী চিন্তা কৰিছিল। চমুটকা লিখা। আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেদৰে সহায় কৰে? আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। তাৰপিছত চাবা, পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হৈছে গাৰ্গী আৰু মৈত্ৰেয়ী। এই দুয়োগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিদুষী নাৰী। তেওঁ গৰ্গ মপনিৰ কন্যা কাৰণে তেওঁৰ নাম গাৰ্গী। কেৱল নাৰী জগতেই নহয়, সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল।
প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নৰ হাৰ মানিবলগীয়া হৈছিল। তাৰপিছত এওঁ হ'ল মৈত্ৰেয়ী মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্কৰ ঋষিৰ শ্ৰেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্কৰ গৃহাশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁ সম্পত্তিবোৰ দুই পত্নী মৈত্ৰী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলাই সেই সম্পত্তিবোৰ আচাতৰ্তা সম্পৰ্কে মৈত্ৰেয়ীকে কৈ আত্মসুখ কেনে ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্কৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰেয়ী। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল। চোৱা, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান। তাৰপিছত ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰ উপযুক্ত ব্যৱহাৰৰ বাবেও পৰামৰ্শ আগবঢ়ায়। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ, পূব উন্নয়ন আৰু বিত্তীয় নিগম, ইন্দিৰা মহিলা যোজনা, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি। তাৰে পিছত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিষয়খিনি চোৱা। ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। ই ভাৰত চৰকাৰৰ মহিলাসকলক প্ৰভাৱিত কৰা নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে। চোৱা, তাৰপিছত লিখিবা ই মহিলাসকলৰ সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। 1922 চনত জানুৱাৰী মাহৰ ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলাৰ ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ৰেখা শৰ্মাৰ নেতৃত্বত আছে। তাৰপিছত লিখিবা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰৰ প্ৰতিনিধিত্ব কৰা। ই তেওঁলোকৰ দাবী আৰু উদ্বেগৰ বাবে এখন মঞ্চ প্ৰদান কৰে। তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌতুক, ৰাজনীতি, কৰ্মক্ষেত্ৰ আৰু মহিলাৰ সন্মান, প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগে আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল। তাৰে পিছত লিখিবা তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিওৱা। বিপণী মানে দোকান বা বজাৰ, ক্ৰেতা মানে কিনোতা, সুপ্ত মানে হৈছে লুকাই থকা, অফুৰন্ত মানে যাৰ শেষ নাই, টনকিয়াল মানে আৰ্থিকভাৱে সবল, মৰ্যাদা মানে সহমৰ্যাদা মানে সমান অধিকাৰ, প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য, স্বাৱলম্বী মানে স্বনিৰ্ভৰশীল, গঠনাত্মক মানে গঠনমূলক, পদমৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ, পদক্ষেপ মানে হৈছে ব্যৱস্থা গ্ৰহণ কৰা। তাৰে পিছত আন্তৰ্জাতিক বহুজাতিৰ মাজত থকা সকলো ৰাষ্ট্ৰৰ মাজত থকা বুজায়।
6 নম্বৰটো প্ৰশ্ন চোৱা। অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰি, এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। 7 নম্বৰটো বুজাই লিখা। আত্মীয় সহায়ক গোট আৰু ইয়াৰ কাম কাজ। ইম্পৰ্টেণ্ট কুৱেশ্যন। দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলা-প্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সামূহিক পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্য লৈ এটি সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটোৰ পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। এই গোটটো আজিকালি প্ৰায় মহিলাসকলে কৰা দেখা যায়। এই গোটটোৰ পৰা বহুতো মহিলা আজিকালি স্বাৱলম্বী হোৱা দেখা গৈছে। গতিকে তাৰে পিছত চোৱা খ নম্বৰটো। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকক অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। গ নম্বৰটো হৈছে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? মহিলাসকলে বিভিন্ন ধৰণৰ কুটীৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজে হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। খ নম্বৰটো ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ, অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। নাৰী মানে মহিলা। আজিৰ নাৰী সকলো দিশতে আগবঢ়া। এইটো নাৰী মানে হৈছে নাৰী দুৰী। নাটকখন চাই হাঁহিত পেটৰ নাৰীডাল ডাল হ'ল। কি কৈছে দেখিছানে? নাটকখন চাই হাঁহিত পেটৰ নাৰী ডাল হ'ল। আচল মানে হৈছে প্ৰকৃত। এইবিলাক আহিব পৰীক্ষাত, আকৌ তোমালোকৰ মেট্ৰিক পৰীক্ষাতো আহিব, কিন্তু মনত ৰাখিবা। আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আকৌ আৰু এটা আচল মানে হ'ল আচল চাদৰৰ আগ। তাইৰ আচলখন চাদৰখনৰ আচলটো বৰ ধুনীয়া। লক্ষ্য মানে লাখ। মিটিংখনত লক্ষ মানুহ উপস্থিত আছিল। আকৌ লক্ষ্য মানে উদ্দেশ্য। জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। আচাৰ, সামূহিক আচৰণ। সমাজত প্ৰচলিত আচাৰ নীতিসমূহ সকলোৰে মানি চলে। আৰু এটা আচাৰ হৈছে বস্তুৰ আঘাতত উফৰি দূৰৰ পৰা। মানুহজন আচাৰ খাই পৰিল, মানে আমি যে পিছলি পৰোঁ সেইটোৰ কথা কৈছে, বুজি পাইছানে? তাত মানে সৌখিনিত, বস্তুটো তাতেই আছে। আৰু এটা তাঁত হৈছে তাঁতশাল। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। আকৌ এটা হৈছে ফাঁকি, নিচা। ইমান দিনে সি আমাক ফাঁকি দি আছিল। আকৌ এইটো ফাঁকি মানে হৈছে পদ্যৰ এক চৰণ। এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা। কঠিন মানে হৈছে কোমল, নবীন মানে প্ৰবীণ, পৰনিৰ্ভৰশীল মানে আত্মনিৰ্ভৰশীল, দুৰ্লভ মানে সুলভ, খৰগতি, লেহেমীয়া, পূৰ্ণিমা, অমাৱস্যা, অনধিকাৰ, অধিকাৰ, নিন্দা, প্ৰশংসা, অনাৱশ্যক, আৱশ্যক, জাগ্ৰত, সুপ্ত, ধ্বংস, সৃষ্টি, অসম্ভৱ, সম্ভৱ। তাৰে পিছত এটা শব্দত প্ৰকাশ কৰা। যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে স্বাৱলম্বী। এইবিলাক পৰীক্ষাত আহিব। স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প হৈছে কুটীৰ শিল্প।
যি আনক হিংসা নকৰে অহিংসুক। আকৌ যিয়ে নিজ স্বাৰ্থৰ কথা চিন্তা নকৰে স্বাৰ্থপৰ। নিজ স্বাৰ্থৰ কথা চিন্তা কৰে সেইটো হৈছে স্বাৰ্থপৰ। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী। তাৰে পিছত 11 নম্বৰটো আছে, এইটো মই অলপ স্পীডত আলোচনা কৰিছোঁ, কিয়নো এই ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, সেইকাৰণে মই যিমান পাৰিছোঁ স্পীডত তোমালোকক কুৱেশ্যন আনচাৰখিনি বুজাই দিছোঁ। যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়া গৈ চাই লোৱা। সন্ধি ভাঙা আৰু গঠন কৰা, যিখিনি ভাঙা থাকিব সেইখিনি গঠন কৰিব লাগিব, যিখন গঠন কৰা থাকিব এইটো ভাঙিব লাগিব। সহযোগ কঠিন এইটো হ'ব স্বাধীন, উদ্যোগ নতি এইটো হ'ব উন্নতি, উদ্যোগ মত উন্মত, সমযুক্ত সংস্কৃত, জীৱযোগ অন্ত জীৱন্ত, স্বযোগ অৱলম্বন স্বাৱলম্বন, উদ্যোগ ঘাটন উদ্ঘাটন, উদ্যোগ চাৰণ উচ্চাৰণ, পৰাযোগ অধীন পৰাধীন, পৰযোগ অধীন পৰাধীন, উন্নয়ন উদ্যোগ নয়ন উন্নয়ন, সংগীত সমযোগ গীত সংগীত, মহাত্মা মহাযোগ আত্মা মহাত্মা, যথেষ্ট যথাযোগ ইষ্ঠ যথেষ্ট, অতীত অতিযোগ ঈদ অতীত, যথোচিত যথাযোগ উচিত যথাচিত। তাৰে পিছত বিদ্ৰোহাহী বিদ্যাযোগ উৎসাহী বিদ্যোৎসাহী। 12 নম্বৰ প্ৰশ্নটোত আছে, তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা। শিক্ষক শিক্ষকসকল, ছাত্ৰ ছাত্ৰসকল, মানুহ মানুহবোৰ। তাৰপিছত গৰু গৰুবোৰ, গ্ৰন্থ গ্ৰন্থসমূহ, গুৰু গুৰুবৃন্দ, পৰ্বত পৰ্বতবিলাক, মহিলা মহিলাসকল। তাৰে পিছত 13 নম্বৰটোত দিছে, তলত দিয়া যুক্তাক্ষৰ কেইটাৰ অৰ্থ প্ৰকাশ শব্দ লিখা। প্ৰথম চ যোগ দ্বিতীয় চ ছয়চত চ বিচ্ছেদ, হয়তস্তু আছে ইয়াতে সযুক্ত হয়তস্থ, বস্তু, উগ্ৰ, কণ্ঠ, গ্ৰন্থ, উদ্ধাৰ, কণ্টক, বেঞ্চ। তাৰে পিছত 14 নম্বৰটোত দিছে বাক্য ৰচনা কৰা। দূৰ দূৰণি, দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। তাৰে পিছৰটো আছে সা সুবিধা। বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে। তাৰপিছত বিধে বিধে, আমাৰ মায়ে বিহুত বিধে বিধে লাড়ু পিঠা বনায়। তাৰপিছত চুকে কোণে, আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথৰো যাতায়াতৰ সুব্যৱস্থা গঢ়ি তুলিছে। তাৰে পিছৰটো আছে শিপিনী। অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰি। আত্মবিশ্বাস, পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। তাৰে পিছত আছে লোকে লোকাৰণ্য। নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকে লোকাৰণ্য হৈ পৰিছিল। তাৰে পিছত আছে দলদোপ হেন্দোলদোপ, বিয়া ঘৰৰ মানুহে গোটেইখন দলদোপ হেন্দোলদোপ লগাইছে। তাৰে পিছত 15 নম্বৰটো আছে লিংগ নিৰ্ণয় কৰা। নাৰী এইটো হ'ব স্ত্ৰীলিংগ, বুঢ়ী স্ত্ৰীলিংগ, দাদা এইটো হ'ব পুংলিংগ, যুৱক পুংলিংগ, ছোৱালী স্ত্ৰীলিংগ, দেৱতা পুৰলিংগ, পুৰুষ পুৰলিংগ আৰু ডেকা পুৰলিংগ, আমৈ হ'ব স্ত্ৰীলিংগ। তাৰে পিছত তলৰ উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা। ইয়াত আছে প্ৰৰ পৰা হ'ব প্ৰণাম, পৰাৰ পৰা হ'ব পৰামৰ্শ, অপপৰা হ'ব অপমান, ওপৰ পৰা হ'ব উপকাৰ, অতিৰ পৰা হ'ব অতিশয়, প্ৰতিৰ পৰা হ'ব প্ৰতিবাদ। গতিকে 18 নম্বৰ প্ৰশ্নটো চোৱা, ভাৱ বহলাই লিখা, একেবাৰে সহজ। ৰাইজে নখ জোকাৰিলে নৈ বয়, এইটো অকল 8ত বুলি নহয়, 9ত 10ত HSLCত আটাইবোৰৰ কাৰণেই ইম্পৰ্টেণ্ট হয় এইটো। চোৱা, অকলে নোৱাৰা কাম সকলোৱে লগে লাগি
কৰিলে সেয়া সম্ভৱ হৈ উঠি ৰাইজৰ নখ পানীৰ অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠি গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰতিষ্ঠাৰে কৰিলে সহজতে কৰিব পাৰি চোৱা মন কৰিলে চন বাকৰিত মাটিতে ধন চোৱা মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰি ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা আৰু একাগ্ৰতা কষ্ট কৰিলে বাকৰুৱা মাটিতো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায় ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম পঢ়াৰ অধ্যয়ন হেঁপাহ আদি থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত গতিকে আজিৰ শেষৰটো প্ৰশ্ন আছিল এইটোৱে গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লিজ কৈ এতিয়াই চাই লোৱা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা যদি তোমালোকক সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু ইংলিশৰ কোৱেশ্চন আনসাৰ লাগে মোক কমেন্ট সেকশনত জনাই দিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা থ্যাংক ইউ ফৰ